জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত শ্ৰদ্ধা জনাবৰ বাবে ইয়াতে সমাগত হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ মোৰ সেৱাৰ ফলি শ্ৰদ্ধা ৰাইজ, জাতীয় চেতনা চিন্তাৰে সম্পৃক্ত হৈ থকা ৰাজীৱ শদিয়াৰ পৰিয়ালৰ সন্মানীয় সদস্যসকল, জাতীয় চিন্তা চেতনাৰে সম্পৃক্ত হৈ থকা আজিৰ অনুষ্ঠানৰ আয়োজক শদিয়াৰ প্ৰতিগৰাকী উদ্যোক্তা মণ্ডলীৰ প্ৰতিগৰাকী সন্মানীয় সদস্য সকলোকে হৃদয়ৰ পৰা শ্ৰদ্ধা জনাইছোঁ। ৰাজীৱ শদিয়াক অভিবাদন জনাইছোঁ, জাতীয় অভিবাদন, স্নেহ আৰু শ্ৰদ্ধাও জনাইছোঁ। ৰাজীৱক সোঁৱৰণ কৰিছোঁ, ব্যক্তিপ্ৰতি এক সম্পৰ্ক আছিল আমাৰ লগত। ৰাজীৱ যদিও কায়িকভাৱে হেৰাই গৈছে, অসমীয়া মানুহৰ প্ৰতিজন অসমীয়া মানুহৰ হৃদয়ত ৰাজীৱ শদিয়া সদায় এক জীৱন্ত প্ৰেৰণা আৰু উৎস হৈ সদায় জীয়াই থাকিব। ৰাজীৱ আছিল জনতাৰ শিল্পী, ৰাজীৱ আছিল জাতীয় শিল্পী, আৰু সেইবাবে ৰাজীৱৰ মৃত্যুৰ পিছতো সমগ্ৰ অসমৰ জনসাধাৰণে হিয়া উজাৰি চেনেহ শ্ৰদ্ধাৰ ভালপোৱা ৰাজীৱলৈ দিবলৈ ইয়াত সমবেত হৈছেহি। জাতিৰ দুখ আৰু দুৰ্যোগৰ সময়ত, অসমীয়া জাতিৰ দুখ আৰু দুৰ্যোগৰ সময়ত যিসকল শিল্পীয়ে জাতিৰ পক্ষত থিয় দিয়ে, যিসকল শিল্পীয়ে জাতিৰ পক্ষত থিয় দিবৰ বাবে চৰকাৰী ষড়যন্ত্ৰ গৈ জাতিৰ দুখ আৰু দুৰ্যোগৰ লগত জাতিৰ পক্ষত থিয় দিয়ে, সেই শিল্পীসকলৰ প্ৰতি জনসাধাৰণে হৃদয়ৰ পৰা শ্ৰদ্ধা আৰু স্নেহ সেইধৰণে প্ৰদান কৰে। ৰাজীৱ শদিয়াৰ মৃত্যু তাকেই প্ৰমাণ কৰি দিলে। আৰু যিসকলে জাতিৰ দুখ আৰু দুৰ্ভাগ্যৰ সময়ত জাতিক প্ৰতাৰণা কৰি ৰজাঘৰৰ শৰণাপন্ন হয়, সেইসকলকো সময়ে সঠিকভাৱে লিপিবদ্ধ কৰে আৰু সেইসকলকো সময়ে সঠিকভাৱে উত্তৰ দিয়ে। জাতিয়ে সেইসকলৰো হিচাপ নিকাচ সঠিকভাৱে কৰিব জানে। আজি ইয়াত মই মহেন্দ্ৰ হাজৰিকাক দেখিছোঁ, এজন আপোচবিহীন শিল্পী, লোহিত গগৈ, মানস ৰবীন, জাতীয় যিসকল শিল্পীয়ে জাতিৰ দুখ আৰু দুৰ্যোগৰ সময়ত আপোচবিহীনভাৱে জাতিৰ লগত থিয় দিছে, মই সেই প্ৰতিগৰাকী শিল্পীক হৃদয়ৰ পৰা শ্ৰদ্ধা জনাইছোঁ। পুনৰবাৰ ৰাজীৱলৈ চেনেহ শ্ৰদ্ধাৰ অভিবাদন জনাইছোঁ। গভীৰ আশা হৃদয়ত আছে যে অসমীয়া জাতিৰ দুখ আৰু দুৰ্যোগে জাতিটো কেতিয়াও লগ এৰা নাই। সুদীৰ্ঘকাল জাতিটোৱে প্ৰতিটো মুহূৰ্তত বিভিন্ন দুখ আৰু দুৰ্ভাগ্যৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, বিভিন্ন পক্ষৰ ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈছে। সেই অসমীয়া জাতিটোৰ হৃদয়ৰ মাজত ৰাজীৱ শদিয়াৰ প্ৰেৰণাৰ বহনি ঘাই সদায় জিলিকি থাকিব, আৰু অসমীয়া জাতিক দুখ আৰু দুৰ্যোগত সাহসেৰে শক্তিশালী কণ্ঠৰে মাত মাতি যাবলৈ সদায় প্ৰেৰণা দিব। তাৰে সেউজীয়া বুকুত বান্ধি আপোনালোক সকলোকে হৃদয়ৰ পৰা পুৰা শ্ৰদ্ধা জনাই ৰাজীৱলৈ মোৰ চেনেহ আৰু অভিবাদন জনাই মই ৰাজীৱলৈ এই মোৰ শ্ৰদ্ধাঞ্জলি বুলি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।